ধৰণৰ মছলাৰ এটা আনন্দদায়ক মিশ্ৰণ। এবিধ সুগন্ধিযুক্ত নিৰামিষ আহাৰ, শাহী পনীৰ ঐশ্বৰ্যৱান ডিছ, যিটো একে সময়তে উপকাৰী আৰু সোৱাদ লগা। এইবিধ ডিছৰ বাবে আপুনি যোগাৰ কৰিবলগীয়া উপকৰণসমূহ হৈছে 200 গ্ৰাম আমুল পনীৰ কিউব, 1/4 টেবুল চামুচ আমুল ঘি, 2 টেবুল চামুচ আমুল ক্ৰীম, এটা সৰু পিঁয়াজ মিহিকৈ কটা, 1 বা 2টা কেঁচা জলকীয়া মাজত কটা, 2 টেবুল চামুচ বিলাহী পিউৰি, 2 টেবুল চামুচ কাজু পেষ্ট, প্ৰয়োজন অনুসৰি পানী। আপোনাক প্ৰয়োজন হোৱা মছলাবোৰ হ'ল আধা চাহ চামুচ হালধি গুড়ি, আধা চাহ চামুচ ৰঙা জলকীয়াৰ গুড়ি, 1 চাহ চামুচ শাহী জিৰা, আধা চাহ চামুচ গৰম মছলা, আধা চাহ চামুচ ধনিয়া গুড়ি আৰু নিমখ সোৱাদ অনুসৰি। প্ৰথমতে পনীৰৰ পেকেটটো 10 পৰা 15 মিনিটলৈ গৰম পানীত থৈ কোমল হ'বলৈ দিয়ক। শাহী পনীৰ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটোৰ আৰম্ভণিতে এটা ডাঠ তলিৰ পেনত আমুল ঘি গৰম কৰক। পেনটোত ঘিখিনি বহল কৰি দিয়ক আৰু তাৰ পিছত শাহী জিৰা দিয়ক। ইয়াক লৰাই দিয়ক। জিৰাখিনি ফুটালৈ ৰওক আৰু তাৰ পিছত ফলা কেঁচা জলকীয়া দিয়ক আৰু পুনৰ কিছু সময়ৰ বাবে লৰাই দিয়ক। কটা পিঁয়াজখিনি যোগ কৰক আৰু পিঁয়াজখিনি ইষত স্বচ্ছ আৰু সোণালী ৰঙৰ নোহোৱালৈকে মিশ্ৰণটো ভাজক। তাৰ পিছত বিলাহীৰ পিউৰিখিনি যোগ কৰক আৰু ইয়াক ভালদৰে মিহলি কৰক। এই মছলাবোৰ এতিয়া বিলাহীৰ জোলত দিব পাৰি। গতিকে হালধি গুড়ি, ৰঙা জলকীয়াৰ গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আৰু নিমখ যোগ কৰক আৰু ভালদৰে লৰাই দিয়ক। তাৰ পিছত আকৌ অলপ পানী দিয়ক আৰু পুনৰ ভালদৰে লৰাই দিয়ক। এই জোলখিনি কম জুইত সিজিবলৈ দিয়ক। জোলখিনিত কাজুৰ পেষ্ট যোগ কৰক, ভালদৰে মিহলি কৰক আৰু অলপ সময় ৰান্ধক। অতি সোনকালে বিলাহীৰ পিউৰিখিনি উতলিবলৈ ধৰিব। এই ডিছটোত আমুল ফ্ৰেছ ক্ৰীম যোগ কৰি ৰিচ কৰি তোলাৰ এইটোৱেই সময়। ক্ৰীমখিনি যাতে মছলাখিনিৰ লগত ভালদৰে সান খায় তাৰ বাবে ভালদৰে মিহলি কৰক আৰু শেষত কোমল কৰা পনীৰ কিউবখিনি যোগ কৰক। ভালদৰে লৰাই দি মিহলি কৰক আৰু জোলখিনিত পানী যোগ কৰক। পনীৰখিনিয়ে লাহে লাহে মছলাৰ সোৱাদ শুহি ল'ব আৰু ফ্ৰেছ ক্ৰীমে সোৱাদ বেলেঞ্চ কৰাত সহায় কৰিব। ডিছটো আৰু কিছু মিনিট কম জুইত উতলিবলৈ দিয়ক আৰু তাৰ পিছত গেছটো অফ কৰি দিয়ক। ধোঁৱাই থকা গৰম জিৰা ৰাইচৰ সৈতে সোৱাদ ল'বলৈ শাহী পনীৰ এতিয়া সাজু হৈ উঠিছে। ৰজা আমি নহ'ব পাৰোঁ, কিন্তু অন্ততঃ ৰজাৰ দৰে খাবতো পাৰোঁ।